Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE grade 3 আৰু grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 29 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which country has the largest coastline? কোনখন দেশৰ আটাইতকৈ ডাঙৰ উপকূল আছে? শুদ্ধ উত্তৰ হ'ব অপচন এ কানাডা। কানাডা দেশৰ আটাইতকৈ ডাঙৰ উপকূল আছে। Next question, in which year was NABARD established? কোন বছৰত NABARD প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি 1982। 1982 চনত NABARD প্ৰতিষ্ঠা কৰা হৈছিল। NABARDৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত। NABARDৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। Next question, which university did Huinsang come to study? Huinsang-এ কোনখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ নালন্দা। Huinsang-এ নালন্দা বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল। Next question, in which of the following continents Victoria Lake is located? নিম্নলিখিত কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদ অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি আফ্ৰিকা। আফ্ৰিকা মহাদেশত ভিক্টোৰিয়া হ্ৰদ অৱস্থিত। Next question, which neighboring country of India celebrates Independence Day on 26 March? ভাৰতৰ কোনখন চুবুৰীয়া দেশে 26 মাৰ্চত স্বাধীনতা দিৱস উদযাপন কৰে? শুদ্ধ উত্তৰ হ'ব অপচন এ বাংলাদেশ। বাংলাদেশে 26 মাৰ্চত স্বাধীনতা দিৱস উদযাপন কৰে। Next question, who was the first elected king of Assam? অসমৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি ব্ৰহ্মপাল। ব্ৰহ্মপাল অসমৰ প্ৰথম নিৰ্বাচিত ৰজা আছিল। Next question, at which of the following state was Lord Mahabir born? নিম্নলিখিত কোনখন ৰাজ্যত ভগৱান মহাবীৰৰ জন্ম হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি বিহাৰ। বিহাৰ ৰাজ্যত ভগৱান মহাবীৰৰ জন্ম হৈছিল। মহাবীৰ জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ আছিল। Next question, which Maurya ruler became a follower of Buddhism? কোন মৌৰ্য শাসক বৌদ্ধ ধৰ্মৰ অনুগামী আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ অশোক। মৌৰ্য শাসক অশোক বৌদ্ধ ধৰ্মৰ অনুগামী আছিল। Next question, who among the following founder of Chalukya dynasty? নিম্নলিখিত কোন চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক? শুদ্ধ উত্তৰ হ'ব অপচন এ পুলকেশিন ফাৰ্ষ্ট। পুলকেশিন প্ৰথম চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল। Next question, which is the less populated state of North East India? উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পাতল বসতি ৰাজ্য কোনখন? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পাতল বসতি ৰাজ্য হয়। Next question, in which district the Sri Surya Pahar is located? শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি গোৱালপাৰা। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। Next question, the Katha-Sarit Sagar is written by Katha-Sarit Sagar কোনে ৰচনা কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন বি সোমদেৱ। Katha-Sarit Sagar সোমদেৱে ৰচনা কৰিছে। Next question, Wildlife Institute of India is located at ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি দেহৰাদুন। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান উত্তৰাখণ্ডৰ দেহৰাদুনত অৱস্থিত। Next question, who was the author of বৃহৎ সংহিতা? বৃহৎ সংহিতাৰ ৰচক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি বৰাহমিহিৰ। বৰাহমিহিৰ বৃহৎ সংহিতাৰ ৰচক হয়। Next question, who is also known as Iron Man of India? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন এ চৰ্দাৰ বল্লভভাই পটেল। চৰ্দাৰ বল্লভভাই পটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। Next question, who is known as the father of civil services in India? ভাৰতত অসামৰিক সেৱাৰ জনক হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন বি লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছক ভাৰতত অসামৰিক সেৱাৰ জনক হিচাপে জনা যায়। Next question,
হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু হেভ এণ্টাৰ্ড দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় কোন আছিল শুদ্ধ উত্তৰ হ'ব অপচন এ সত্যেন্দ্ৰনাথ টেগৰ সত্যেন্দ্ৰনাথ টেগৰ ৰবীন্দ্ৰনাথ টেগৰৰ জ্যেষ্ঠ ভাতৃ আছিল তেওঁ 1863 চনত ভাৰতীয় অসামৰিক সেৱাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল নেক্সট কোৱেশ্চন দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন চহৰক কোনখন চহৰৰ সৈতে সংযোগ কৰিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি যোগীঘোপা চহৰক নেক্সট কোৱেশ্চন দ্য আসাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি নউন এজ অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল শুদ্ধ উত্তৰ হ'ব অপচন এ বেৰী হোৱাইট মেডিকেল স্কুল এই চিকিৎসা মহাবিদ্যালয় উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় 1900 চনত ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল 1947 চনত এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয় লাষ্ট কোৱেশ্চন সিংগালীলা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া সিংগালীলা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন বি পশ্চিম বংগত সিংগালীলা ৰাষ্ট্ৰীয় উদ্যান পশ্চিম বংগৰ দাৰ্জিলিঙত অৱস্থিত ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল when is children's day celebrated in India ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 14 নৱেম্বৰ 14 নৱেম্বৰ ভাৰতত শিশু দিৱস পালন কৰা হয় আজিৰ প্ৰশ্ন হু ৱাজ দ্য লাষ্ট আহোম কিং আহোমৰ শেষৰজন ৰজা কোন আছিল অপচন হৈছে চন্দ্ৰকান্ত সিংহ কমলেশ্বৰ সিংহ পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাওক